মানে বিশ্ববিদ্যালয়ৰ পৰ্যায়ত যেতিয়া অধ্যাপক অধ্যাপিকা হয় তেখেতসকলে এটা ডাঙৰ ত্যাগ কৰিব লগা হয় কাৰণ তেখেতসকলৰ ওপৰত সমাজখনৰ ভৱিষ্যত মানে নিৰ্ভৰ কৰিছে তেওঁলোকে কেনেকৈ আগুৱাই লৈ যাব কাৰণ নিৰ্দিষ্ট সময়ৰ ক্লাছ নিৰ্দিষ্ট সময়ৰ কথাৰে তেখেতসকলৰ কোনো মই এই বিষয়টোত শেষ নহ'ব আৰু তেখেতসকলে এটা বেলেগ জগতত সোমাইছে বুলি ভাবি ল'ব লাগিব বিশ্ববিদ্যালয় যেতিয়া তেখেতসকল দায়িত্বলৈ আহিব এইটো আৰু তেখেতসকলৰ জীৱনৰ এটা নতুন দিশ তেখেতসকলে লৈছে বুলি ভাবিব লাগিব আৰু ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকক তেনেকৈ ফ্ৰেঞ্চ ফিলচফাৰ গাইড চব একোজন মানে হেৰিৰ মাজত বিচাৰি পাব লাগিব পালে তেওঁলোকেও ঠিক তেনেধৰণে আগবাঢ়ি যাব পাৰিব পুথিভঁৰালটো আপোনালোকে চাব মানে এখন ইউনিভাৰ্চিটিৰ আপোনালোকে লাইব্ৰেৰীটো কেনেকৈ চলাইছে মই কিছুমান ইউনিভাৰ্চিটিৰ মই গ'লে লাইব্ৰেৰীটো চাইছোঁ ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰো চাইছোঁ কেম্ব্ৰিজতো চাইছোঁ লাইব্ৰেৰী বা অন্য ক'ৰবাতো মই চাইছোঁ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিটো আমি দেখিয়ে আছিলোঁ লাইব্ৰেৰী বছৰত কেতিয়াও বন্ধ নহয় লাইব্ৰেৰী সদায় 24/7 365 ইণ্ডিয়াত কেইখনমান ইউনিভাৰ্চিটি আছে লাইব্ৰেৰী বন্ধ হয় ৰিপাব্লিক ডেৰ দিনা আৰু ইণ্ডিপেণ্ডেন্ট ডেৰ দিনা দুদিন বন্ধ হয় লাইব্ৰেৰী বছৰত গতিকে শিক্ষাৰ মূল কেন্দ্ৰটো ক্ষেত্ৰত নিজে ষ্টাডি কৰিব পৰা জেগা হৈছে বিশ্ববিদ্যালয় পুথিভঁৰাল গতিকে পুথিভঁৰালটো আপোনালোকে কিন্তু খুব পুথিভঁৰালটো এটা মানে অধ্যয়নৰ ঠাই হিচাপে গঢ়ি তুলিব লাগিব আজি এই কেম্পাছত যিটো আছে হয়তো সেইটোত সেইখিনি সুবিধা নহ'ব কিন্তু ভৱিষ্যতে পুথিভঁৰালটো নিশ্চয় আপোনালোকে এটা সেইটো পৰ্যায়লৈ নিব লাগিব আৰু মই ক'ৰবাত কৈছিলোঁ এদিন মই এদিন ৰাতি 12টা বজাত মানে হেৰিত সোমালোঁ এইখন JNU মানুহৰ ক্ৰাউডত গাড়ীখন পাছ কৰিব পৰা নাই কি হ'ল যে মানে 12টা বজাত লাইব্ৰেৰী বন্ধ হৈছে গতিকে মানে গাড়ী ৰখাই দিব লগা হৈছে ল'ৰা ছোৱালী হোষ্টেল যাব গতিকে আমাৰ পঢ়া শুনাৰ সময়টো আমাৰ আৰু ৰাতিপুৱা 10টাৰ পৰা 5টা 4টা ইমানতে আমি সীমাবদ্ধ কৰি এটা শিক্ষানুষ্ঠান আগবঢ়াইছোঁ কিন্তু বিশ্ববিদ্যালয়ৰ চিন্তাটো সেই চিন্তাৰে গ'লে নহ'ব বিশ্ববিদ্যালয়ৰ চিন্তাটো গঢ়িবলৈ আপোনালোকে বাকী অভাৱখিনি চৰকাৰে নিশ্চয় মাৰিব ঘৰ দুৱাৰ কমকৈ হৈ থাকিব কিন্তু এই দিশটো মানে সকলো আপোনালোকে কিন্তু নিয়ন্ত্ৰণ কৰিব লাগিব ভাইচ চেঞ্চেলৰ নেতৃত্বত উপাচাৰ্যজনৰ নেতৃত্বত উপাচাৰ্যজন নেতৃত্ব মানে উপাচাৰ্যজন টেষ্টেড মানুহ তেওঁক আৰু পৰীক্ষা কৰিবলগীয়া নাই তেওঁ কেইবাটাও ভালকৈ কাম কৰি আহিছে গতিকে তেওঁক আৰু পৰীক্ষা কৰি চাব লগা নাই তেওঁ নেতৃত্ব সুদক্ষ নেতৃত্ব দিব বুলি মই আশা কৰিছোঁ আৰু আমাৰ বিধায়কে ইয়াৰ বাকী কথাৰ নেতৃত্ব ল'ব আমি সকলোৱে সহযোগিতাৰে আগবাঢ়িম আৰু বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অতি সোনকালে ইয়াৰ চৰকাৰী যিখিনি দায়বদ্ধতা আছে মাটি বাৰীকে ধৰি সেইখিনি আমি সোনকালে কৰিবলৈ পালে ভাল পাম আৰু চেষ্টা কৰিম সম্পূৰ্ণ আৰু আমাৰ ভাল হৈছে ৰূপক শৰ্মা দীপৰঞ্জন শৰ্মা দুইজন প্ৰাক্তন ছাত্ৰ আমি দীপৰঞ্জনৰ পৰাও আমি নিশ্চয় ইয়াৰ প্ৰাক্তন ছাত্ৰবিলাক হিচাপে সহযোগিতা পাম আৰু মাজে সময়ে আমাৰ অলপ বুঢ়াগোহাঁইৰ দৰে দুই এক আহি যদি আমাক অকণমান উৎসাহিত কৰে বা বিভিন্ন অকণমান চকু মোকলাই দিয়ে আমি নিশ্চয় সুখী হ'ম তেখেতকো ধন্যবাদ জ্ঞাপন কৰাইছোঁ আমাৰ ৰেজিষ্ট্ৰাৰ তেওঁ ইয়াত বিশেষ
অভিজ্ঞতা আছে আৰু আমি মানে সেই দিনটো আহিলে ভাল লাগিব যে নগাঁও বিশ্ববিদ্যালয় আমি নগাঁৱত এখন ব্যতিক্ৰমী ইউনিভাৰ্চিটি গঢ়িলোঁ এইটোৱে মনত সপোন আৰু আশা আছে সেই আশাৰে মই বক্তব্য সামৰিছোঁ ধন্যবাদ